শেহতীয়াভাৱে যি ধৰণৰ এটা নাটনিৰ সৃষ্টি হৈছে সেই কথাটো সকলোৱে গম পাইছে। তাৰ মাজতে কিছুসংখ্যক গেছ এজেঞ্চিয়ে তেওঁলোকে মইমতালিভাৱে আচলতে যিসকল প্ৰাপ্য বা যিসকল গ্ৰাহকে তেওঁলোকে আচলতে পাব লাগে সেইসকলক বঞ্চিত কৰি ব্লেকত তেনেকৈ দিয়া কথাবোৰ এটা অভিযোগ উত্থাপন হৈছে। আৰু এই মুহূৰ্তত মই উপস্থিত আছোঁ হেঙেৰাবাৰী এটা সংখ্য গেছ এজেঞ্চি বুলি এটা গেছ এজেঞ্চি। তাত কিছু সময় পূৰ্বে বিশেষকৈ গ্ৰাহক আৰু মালিক পক্ষৰ মাজত কিছু ধৰণৰ অকণমান হুলস্থুলীয়া পৰিৱেশৰ সূচনা হৈছে। মই অকণমান আপোনাৰ ওচৰলৈ চেষ্টা কৰিছোঁ, গোটেই কথাখিনি আপোনাৰ পৰা মই জানিম। আচলতে কথাটো হৈছে কি হৈছে? তাৰমানে চৰকাৰৰ ফালৰ এটা হেৰি দিছে যে আমাক 28 দিনৰ পাছত বুকিং কৰিব দিয়ে। আমি 28 দিন পাছত বুকিং কৰোঁ। বুকিং কৰাৰ পাছত 7 দিন যোৱাৰ পাছত এটা মেছেজ বোলে 7 দিনত পাব। তাৰপৰা 7 দিন যোৱাৰ পাছত OTP-টো পোৱাৰ পিছত নহয়, OTP পোৱা নাই। 7 দিন পাছত কয় যে 7 দিন পাছত পাব। তাৰপৰা 7 দিন পাছত আৰু কয় যে আপোনাৰ অলপ দেৰি হ'ব। তাৰপৰা আৰু এসপ্তাহ যায়। এসপ্তাহ যোৱাৰ পাছত নেক্সট 15 দিন হোৱাৰ পাছত কেনচেল কৰি দিয়ে। এতিয়া আমাক এটা গেছে 1 মাহ নাযায়, 28 দিন 27 দিনে যায়। গতিকে আমাৰ এতিয়া 1.5 মাহ হৈ গ'ল, গেছে পোৱা নাই। কি কয় তেওঁলোকে? কি কৈছে তেওঁলোকে এতিয়া গেছ অহা নাই বুলি কয়, মানুহবিলাক ঠগাই আছে। গেছ অহা নাই বুলি কয়, মানুহবিলাক ঠগাই আছে। কেনেবাকৈ ক'ৰবাত ব্লেকত দিছে? ব্লেকত দিছে মানে ব্লেকত 3000 4,000কে পাওঁ কিনা বুলি শুনো, কিন্তু গম নাপাওঁ। কিন্তু পাওঁ বুলি শুনো মই ব্লেকত। গতিকে আমাক এতিয়া 1 মাহ যায়, আমাক 1 মাহ বাৰু 2 দিন পাছত দিয়ক। আজিকালি দিবই পৰা নাই। এতিয়া আমাৰ অসুবিধা হৈ আছে। এতিয়া খৰিও নাই গুৱাহাটী, খৰিও নাপায়। এতিয়া কি কৰি চলিম আমি এতিয়া? আমি বুকিং কৰিছোঁ, ঠিক আছে। বুকিং কৰাৰ পিছত কেনচেলটো হ'ব নালাগে। আৰু এওঁলোকৰ ইয়াতে এজনে মানুহ থাকে, আপোনাৰ বায়'মেট্ৰিক কৰিব লাগে। বায়'মেট্ৰিক কৰা জেগাতো এজন মানুহ ৰাখিব লাগে, হয়নে নহয়? এই ৰাতিপুৱা 8:30 বজাৰ পৰা আহিছোঁ, আহি কেনে লাইন ধৰিছোঁ, মোবাইলত মেছেজ আহে কেনচেল। এইটো কেনচেলটো কিহৰ কাৰণে হৈ আছে? আপুনি যিমান গেছৰ দোকান আছে চবতে আপুনি গেছ পাব, কিন্তু আপুনি হঞ্চত এইটো প্ৰব্লেম। আপুনি দেখিছেনে ৰাতিপুৱাৰ পৰা কিমান মানুহ থিয় হৈ আছোঁ ন? আমি কিহৰ কাৰণে হৈ আছে এইটো? তেওঁলোকে কিবা এটা যদি নোৱাৰে কৈ দিলে হ'ল ন, আমি নোৱাৰোঁ বুলি কেনে। এই ৰাতিপুৱা আমিওতো ক'ৰবাত কাম কৰোঁ ন, ক'ৰবাত কাম কৰি কেনেহে ইয়াতে আহিছোঁ। ইয়াতে দিনটো যদি ইয়াতে থাকিবই লাগে, কাম কেনেকৈ কৰিম আপুনি কওক? এইবিলাক ইমান খেলি মেলি কিয় গেছ দিব নোৱাৰে? কাৰণটো কওক। তেওঁলোকে খোলাকে কওক কি হৈ আছে, আমাক খোলাকে। আপুনি ভিতৰত যাওক কি অৱস্থা হৈ আছে। এই ৰাতিপুৱা 8:30 বজাত আহিছোঁ, এতিয়া বোলে নাই নহ'ব, মেছেজ আহে কেনচেল হৈ আছে। এটা গেছ আপোনাৰ 1 মাহ যায় নেকি? 1 মাহটো নাযায়, খুব বেছি 25 দিন 26 দিন 27 দিন 28 দিনে যায়, হয়নে নহয়? এতিয়া চৰকাৰে যিটো ৰুল ৰেগুলেশ্যন বনাই দিছে সেইটো ৰুল ৰেগুলেশ্যনত আমি চলি আছোঁ। তেওঁলোকে কিয় চলিব নোৱাৰে? আপোনাৰ যিবোৰ বেকত বিক্ৰী হৈ আছে 3,000 4,000 টকাত, সেইকাৰণে আমাক গেছ দিব নোৱাৰে। সেইটো বস্তু বন্ধ কৰক না। আমাৰ সামান্য আপোনালোকে ৰাতিপুৱাৰ পৰা শাৰী পতাৰ পিছত আকৌ হঠাৎ কেনচেল কৰি মোবাইলত মেছেজ আহে আপোনাৰ কেনচেল হৈছে। আৰু কেনচেলটো কিহৰ কাৰণে হৈছে? আপোনাক ক'ব সোমবাৰে আহক, সোমবাৰে যেতিয়া আহিব নাই নহ'ব, কালি আহক। এনেকুৱা কৰি কিনেতো তেওঁলোকে ঘূৰাই আছে। এতিয়া মালিকটো কোন আছে? মালিকটো ওলাওক না। বায়'মেট্ৰিক কৰিব দিছে, বায়'মেট্ৰিকৰ তাতে আপুনি যাওক, এতিয়া তাতে মানুহ আছে নেকি চাওক, কোনো নাই। এটা মানুহে তাতেও কাম কৰিব, ইয়াতেও কাম কৰিব, সেইটো সেনেকুৱা হয় নেকি কওকচোন? আপুনিও আহিছে নেকি? আপুনিও আহিছে নিবলৈ? মানুহ ময়ো জানো গেছৰ খুব অভাৱ হৈছে, ইমান হেৰাচমেণ্ট হৈছে। এটা গেছ ল'ব লাগিলে 3-4 দিন ক্ষতি কৰিব লাগে, এনেকৈতো নহয়। মই কিছুসংখ্যক লোক আছে, মই তেওঁলোকৰ ওচৰলৈ যাবলৈ চেষ্টা কৰিম। তেওঁলোকেনো গোটেই কথাখিনি কি কয়, বা যিহেতু সকলোৱে অভিযোগ উত্থাপন কৰিছে। দাদা, মই অকণমান আপোনাৰ ওচৰলৈ আহিছোঁ। কথাটো হৈছে হাহাকাৰ চবৰ ক্ষেত্ৰতে হৈছে, কিন্তু তাৰ পাছতো এটা নিৰ্দিষ্ট সময় মূৰে দিম বুলি প্ৰতিশ্ৰুতি দিছে, আৰু দিছেও কিছুমান অঞ্চলত। কিন্তু ইয়াত কি হৈছে কথাটো? ইয়াত একচুৱেলি মই আপোনাক যদি সঁচাকৈ কওঁ, মই ইয়াৰ বহু পুৰণি কাষ্টমাৰ, 25 বছৰৰ পৰা মই ইয়াতে আছোঁ। এওঁলোকৰ এই গাফিলতিটো আজিৰ নহয়, 25 বছৰৰ পৰাই মই দেখি আছোঁ। কিন্তু আগতে যিহেতু ইমান স্কাৰচিটি নাছিল, মানুহৰ ইমান সমস্যা হোৱা নাছিল কাৰণে চলি আছে। আৰু এতিয়া হৈছে কি, এতিয়া বুকিঙৰ যিটো নৰ্মছ মতে আমি বুকিং কৰিছোঁ, আমাক গেছটো নিৰ্দিষ্ট সময়ত দিম বুলি কৈছে। ঠিক দিয়াৰ সময় যেতিয়া আহি পৰিছে, আমি খবৰ লৈ আছোঁ। আজি তাৰমানে এওঁলোকে কৈছে নাই 2 দিন ৰখক বা 1 দিন ৰখক, বা আমিও এইখিনি ধৈৰ্য ধৰিছোঁ। ঠিক সেই মুহূৰ্ততে আমাৰ গেছ, মোৰ বুলি নহয় প্ৰায় সংখ্যকে ইয়াত যদি আপুনি চাই, অৰ্ধেক মানুহৰ অকল গেছ কেনচেলেশ্যন, মানে পাওঁ অৱস্থা হৈছে। আমাৰ মনটো ভাল লাগি আছে, 2 দিনমানৰ ভিতৰত পাম। তেনেকুৱা সময়তে আমাৰ হেৰিটো কেনচেলেশ্যনৰ মেছেজ আহিছে। মই এজন অভিজ্ঞ মানুহক সুধিছিলোঁ, তেওঁ কৈছে যে ইয়াৰ পৰা কৰিছে, এজেঞ্চিয়ে কৰিছে, মেইন কোম্পানীয়ে কোনো বাহিৰৰ পৰা কৰা নাই। মেছেজটো আপুনি ইয়াৰ পৰা পাইছে। এই ঘটনাটো ইয়াত আগতেও হৈছে,
তেওঁলোকৰ নিজৰ গাফিলতিৰ কাৰণে গেছটো আনিব নোৱাৰে। মই যিমান দূৰ জানো মালিকৰ সেইখিনি ফিনেন্সিয়েল কেপাচিটি নাই, যিমান গেছ ছাপ্লাই। কাষ্টমাৰ কেয়াৰত মই যেতিয়া ফোন কৰোঁ তেওঁলোকে কয় গেছ এভেইলেবল। এইটো আজি কিছুদিন আগৰ কথা, এই মানে পৰিৱেশটোৰ আগৰ কথা। আৰু আচ্ছা, এতিয়া যে হংসৰ মালিকে গেছ আনিব নোৱাৰে, তেওঁৰ ফিনেন্সিয়েল কণ্ডিশ্যন ভাল নহয়, গতিকে আপোনালোকে প্ৰব্লেম পায়। এতিয়াতো বেছি হৈছে নিশ্চয়। আচ্ছা, 2 নম্বৰ কথা মই আপোনাক কৈছোঁ, ইয়াত আপুনি গেছৰ হাহাকাৰ। আপুনি গণেশগুৰি যাক, হুণ্ডাই শ্ব'ৰুমৰ সন্মুখত যিমান লুচি বনোৱা, পকৰি বনোৱা, ম'ম' বনোৱাত গেছ কিন্তু এভেইলেবল গেছ। মই সদায় মৰ্ণিং ৱাকত যাক, মই মৰ্ণিং ৱাকত গ'লে আহোঁতে দেখোঁ গেছ এভেইলেবল। গেছত ব্লেকত য়েছ, সেইটোতো অবৈধ। তাত কমাৰ্চিয়েল চিলিণ্ডাৰ ইউজ হ'ব লাগে, হুৱেৰ এজ দে আৰ ইউজিং ডমেষ্টিক চিলিণ্ডাৰ। আৰু এইটো এখন মানে বস্তাৰে জাষ্ট ঢাকি থৈ দিয়ে, নথৈও। আমি যিহেতু ৰাতিপুৱাই ফুৰোঁ, আপুনি এভেইলেবল পাব। আপুনি যাক এতিয়া আপুনি চাব, যদি লুচি বনোৱা দোকানবিলাক এতিয়া থাকে নে নাথাকে মই নাজানো, কিন্তু ৰাতিপুৱা আপোনালোকে কালি এবাৰ চাব যে লুচি, পকৰি, ম'ম', হাবি জাবি যি বনায়, চাহ বনায়, চব এই ৰঙা গেছ এভেইলেবল। মই আপোনাৰ ওচৰত যোৱা সপ্তাহৰ মেছেজ চাওক, এইটো চাই লওক। আপোনাৰ যোৱা সপ্তাহৰ এটা মেছেজ তেওঁ দেখুৱাইছে, ইয়াত অলপ ধৰিবলৈ দিগদাৰ হ'ব। তথাপিও কথাখিনি আপোনাৰ পৰা জানিব খুজিছোঁ, কিমান দিন হ'ল? মই যোৱা মাহত বিহুৰ আগত এটা গেছ লৈছিলোঁ। ছেকেণ্ড মই 5 তাৰিখে বুক কৰিছোঁ। বুক কৰাৰ পিছত তেওঁলোকে সেইটো সপ্তাহত দিয়া নাছিলে, মেছেজ পঠাইছে। ছেকেণ্ড কথামান দিলে কি 7 দিনৰ ভিতৰত দিম বুলি মেছেজ এটা দিলে। 7 দিনৰ পিছত যেতিয়া ৱেইট কৰি আকৌ আহিলোঁ, চোৱাৰ পিছত তেওঁলোকে এটা মেছেজ দিছে কি ছেকেণ্ড উইকত ডেলিভাৰী দিব বুলি। ছেকেণ্ড উইক এতিয়া কৰাৰ পিছত আকৌ এটা মেছেজ দিছে তেওঁলোকে, এইটো কেঞ্চেল কৰিলে। গতিকে এতিয়া আমি জানিব বিচাৰিছোঁ কেঞ্চেল কি কাৰণত কৰিছে। বাৰে বাৰে কেঞ্চেল, অকল মোৰ বুলিয়ে নহয়, ইয়াত প্ৰায় 60% মানুহৰ বোধহয় কেঞ্চেল কৰা কাষ্টমাৰ আছেই। কেঞ্চেল হৈছে। আমি মানে যিটো নৰ্মছ মতে আমি বুকিং কৰোঁ। বুকিং কৰাৰ পিছত আপোনাৰ 25 ডেজ পিছত আমি বুকিং কৰোঁ। বুকিং কৰাৰ পিছত আপোনাৰ যোৱা মই 3 তাৰিখে বুকিং কৰিছোঁ। বুকিং কৰাৰ পিছত আপোনাৰ 17 দিন পিছত মোৰ কেঞ্চেল হৈছে। কেঞ্চেল হোৱাৰ পিছত এটা গেছ আমাৰ 45 ডেজ কেতিয়াও নাযায়। গতিকে আমি 45 ডেজ পিছত আহিও আজি অৱস্থাটো দেখা পাইছে এনেকুৱা অৱস্থা। কেঞ্চেল কৰাৰ পিছত আমি ক'ত যাম এতিয়া? আৰু এইটো তেওঁলোকৰ হংস গেছ এজেঞ্চিৰ এইটো আজিৰ মানে কথা নহয়, তাৰমানে এইটো সমস্যাটো আগৰ পৰা। চাওক, এতিয়া বেলেগ এজেঞ্চিৰ কাষ্টমাৰবিলাকক আমি জানো, তেওঁলোকে কয় যে আমি আজি গেছ বুকিং কৰোঁ, অহাকালি আমি পাই যাওঁ। এক মানে গভৰ্ণমেণ্ট যিটো ৰুল, সেই ৰুল মতে পাই যায়। কিন্তু ইয়াতে একো গাইডলাইন নাই, একো নাই, ৰুল নাই। ধন্যবাদ জনাইছোঁ।